হেল্ল' ষ্টুডেণ্টছ বহুতো ছাত্ৰ ছাত্ৰীয়ে এইটো কমেণ্ট কৰি আছিল যে আমাৰ একো পঢ়িয়ে হোৱা নাই, এইবাৰ ফেইল কৰিম। বিশেষকৈ ইংলিছ, হায়াৰ ছেকেণ্ডেৰী ইংলিছটো বহুতে আগৰ পৰা ইগন'ৰ কৰি আহে আৰু সেই সময়ত তেওঁলোকে দেখে যে ইংলিছ একোৱে নোৱাৰে। তো সেইকাৰণে তেওঁলোকৰ এটা টেনশ্যন হৈ থাকে যে এইবাৰ ফেইলেই কৰিম। তো আজিৰ ভিডিঅ'টোত যিহেতু মাত্ৰ 3 দিন আছে, আজি 8 তাৰিখ 9-10-11 এই 3 দিনে আছে, গতিকে এই 3 দিন ইংলিছটো পঢ়ি কিদৰে পঢ়িলে তেওঁলোকে এটলিষ্ট পাছ কৰি যাব, সেইখিনি কথা আজি ডিছকাছ কৰিব ওলাইছোঁ এই ভিডিঅ'টোত। এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে নহয় যিসকলে অলৰেডি ভালদৰে প্ৰিপেৰেশ্যন কৰিছে। ভিডিঅ'টো তেওঁলোকৰ বাবে যিসকলৰ এতিয়ালৈকে একো কমপ্লিটেই হোৱা নাই। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো যিসকলৰ একো পঢ়ি হোৱাই নাই তেওঁলোকৰতো গোটেই চিলেবাছটো আমি পঢ়িব দিলে ইম্পচিবল কথা এই 3 দিনত। গতিকে এই যে তোমালোকৰ স্ক্ৰীণত দেখা পাইছা, এইখিনি হৈছে তোমালোকৰ এতিয়া চিলেবাছ 3 দিনৰ। তো 3 দিনত তোমালোকে এইখিনি কমপ্লিট কৰিব লাগিব। তো কেনেদৰে কৰিম সেইখিনি কথাও ডিছকাছ কৰিম। তেনে ফাৰ্ষ্ট অফ অল ডিছকাছ কৰোঁ ৰ'বা। তো এতিয়া চোৱা, তোমালোকৰ আমি টাৰ্গেট কৰিব লাগিব পেছেজটো। পেছেজটোত থাকে আমাৰ 10 মাৰ্কছ। তো পেছেজটো কিদৰে কৰিব লাগিব তাৰ ভিডিঅ' এটা মই ডেছক্ৰিপশ্যনত দি দিম, কিন্তু তোমালোকে চাই ল'বা। তো তোমালোকৰ এটা থুলমূল আইডিয়া এটা হৈ যাব যে পেছেজটো কিদৰে তোমালোকে কৰিবা। তো পেছেজটো যদি আমি কমপ্লিট কৰি যাওঁ, পেছেজটো যদি আমি কমপ্লিট কৰিব পাৰোঁ, তাত 10 পোৱাটো খুবেই সহজ, কাৰণ আমি পেছেজটো একো পঢ়িবই নালাগে। আমি জাষ্ট তাৰপৰা পঢ়ি পেলাই কুৱেশ্যন আনচাৰখিনি কৰিব লাগে, বাকী একো কৰিবলগীয়া নাই। গতিকে আমি যদি পেছেজটো কৰিব পাৰোঁ, তেন্তে তাত কিন্তু আমি 10 মাৰ্ক একদম গোটা নম্বৰ পাম তাত। গতিকে পেছেজটো তোমালোকে ধৰিব লাগিব, পেছেজটো কৰিবা। নেক্সট আছে ভইচ। আমি আহিছোঁ গ্ৰামাৰ ছেকশ্যন। এতিয়া চোৱা, আমাৰ গ্ৰামাৰ ছেকশ্যনবিলাক কি হয়, আমাৰ হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত এটাই ভাল যে আমি ৰিপিট হয়, গ্ৰামাৰবিলাক কি হয় আমাৰ ৰিপিট হয়। তো তোমালোকে যদিহে তোমালোকে গুগলত চাৰ্চ কৰি চাব পাৰা যে প্ৰিভিয়াছ ইয়াৰ ভইচ চলিউশ্যন অফ হায়াৰ ছেকেণ্ডেৰী ফাইনেল। তো তেনেকৈ চাৰ্চ কৰিলেও তোমালোকে গুগলতো পাই যাবা। প্ৰিভিয়াছ 10 ইয়াৰৰ তোমালোকে যদি চাই লোৱা যে কি ভইচ আহিছিলে, ভইচৰ কথা কৈছোঁ, তো সেই ভইচখিনি তোমালোকে যদি চাই লোৱা এবাৰ, তোমালোকৰ হৈ যাব। এতিয়া কথাটো হ'ল যে ভইচটো কৰিম কেনেকৈ, তাৰ বাবে মই ভিডিঅ' দি দিম তোমালোকৰ ইম্পৰ্টেণ্ট ভইচ। আমি যদি ভইচৰ ক্ষেত্ৰত চাওঁ, বেছিভাগ এছাৰ্টিভ চেণ্টেঞ্চ, ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ এই দুটাৰে বেছি দেখা যায়। আৰু তাত যিহেতু অপশ্যন থাকে, গতিকে আৰু বেছি ভাল। গতিকে মই এছাৰ্টিভ চেণ্টেঞ্চৰ ভইচ আৰু ইণ্ট্ৰগেটিভ চেণ্টেঞ্চৰ ভইচটো কেনেদৰে কৰে সেইটো মই ডেছক্ৰিপশ্যনত ভিডিঅ'ত লিংক দি দিম, তাত তোমালোকে চাই ল'ব পাৰিবা। সেইখিনি চাই তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰৰ সেইখিনি ছল্ভ কৰি যোৱা, তেন্তে তোমালোকৰ হৈ যাব বুলি ভাবোঁ মই। নেক্সট আছে টেন্স। টেন্সৰ বাবে মই এটা ভিডিঅ' দিম ডেছক্ৰিপশ্যনত, কাৰেক্ট টেন্স কিদৰে কৰিব লাগে। সেইটো ভিডিঅ' চোৱাৰ পিছত মই ভাবোঁ তোমালোকৰ যিমান 5 মাৰ্কছ আছে টেন্সৰ, গোটেই 5 মাৰ্কছ পাবলৈ মানে সক্ষম হ'বা। সেইটো ভিডিঅ' চাই ল'লে হ'ল। ফৰ্মুলাখিনি যি ক'লোঁ সেইখিনি যদি ভালদৰে মনত কৰি ৰাখিব পাৰা, তোমালোকৰ ধুনীয়াকৈ টেন্সখিনি হৈ যাব। নেক্সট আছে প্ৰিপ'জিশ্যন। তো প্ৰিপ'জিশ্যনৰ ভিডিঅ' লাষ্ট 10 ইয়াৰ্ছৰ ভিডিঅ' মই অলৰেডি দিছোঁ, আজি আপলোড কৰা হৈছে, তোমালোকে চাই ল'ব পাৰিবা, মই ডেছক্ৰিপশ্যনটো দি দিম। তো সেই প্ৰিপ'জিশ্যনৰ ভিডিঅ'টো যদি চাই লোৱা লাষ্ট 10 ইয়াৰৰ, আৰু এইখিনি গোটেইখিনি ডেছক্ৰাইবো কৰা হৈছে কিদৰে হ'ল। তো আমাৰ প্ৰিপ'জিশ্যন ৰিপিট হয়, গতিকে আমি যদি ভালদৰে সেইখিনি চাই লওঁ, আমাৰ প্ৰিপ'জিশ্যনৰ নম্বৰ আমি পাই যাম। তো আমাৰ কি হ'ল, এইপিনে টেন্স আমাৰ পেছেজৰ পালোঁ 10, এইপিনে হৈ গ'ল 12। নেক্সট আমি চাওঁ কি কৰিম। এতিয়া আহিছোঁ আমি প্ৰ'জ ছেকশ্যনলৈ। তো প্ৰ'জ ছেকশ্যনত আমাৰ 6টা চেপ্টাৰ আছে। গতিকে 6টা চেপ্টাৰ পঢ়াটো হয়তো এতিয়া ইমান সম্ভৱপৰ নহ'ব, বা গোটেইখিনি এনেকৈ পঢ়িলে হয়তো আমাৰ বুজিও নাপাম। আমাৰ যিহেতু লক্ষ্য পাছ কৰা, গতিকে তোমালোকক মই 4টা চেপ্টাৰ দিলোঁ, সেই 4টা চেপ্টাৰ তোমালোকে চাবা। দ্য লাষ্ট লেছন, মেমৰিজ অফ ছোটা চাহিব, লষ্ট স্প্ৰিং আৰু ইণ্ডিগ'। এই 4টা চেপ্টাৰৰ আমাৰ মেমৰিজ অফ ছোটা চাহিবটো দিয়া নাই বাৰু, কিন্তু বাকী দ্য লাষ্ট লেছন, লষ্ট স্প্ৰিং আৰু ইণ্ডিগ' সেই 4টা চেপ্টাৰ এক্সপ্লেইন কৰাৰ সৈতে এক্সপ্লেনেশ্যন তোমালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ পেলাই তোমালোকে চাই ল'ব পাৰিবা। তো সেইকেইটা চাই পেলাইও তোমালোকে বুজি ল'ব পাৰিবা চেপ্টাৰটো বুজাৰ পিছত, আমি কুৱেশ্যন আনচাৰ পঢ়াৰ আগত চেপ্টাৰটো বুজা খুবেই প্ৰয়োজন। গতিকে চেপ্টাৰটো বুজাৰ পিছত তোমালোকে সেই চেপ্টাৰটোৰ লং কুৱেশ্যন আনচাৰ চাব নালাগে, তোমালোকে শ্বৰ্ট কুৱেশ্যন আনচাৰবিলাক চাবা, 1 আৰু 2 মাৰ্কছৰ। টাৰ্গেট ক'ত কৰিম আমি, লং কুৱেশ্যন আনচাৰ একদম বাদ দি দিয়া, 1 আৰু 2 মাৰ্কছৰ আমি টাৰ্গেট কৰিম। তো 1-2 মাৰ্কছৰ যদি তোমালোকে টাৰ্গেট কৰি গোটেই কুৱেশ্যন আনচাৰ পঢ়ি লোৱা এই 4টা চেপ্টাৰৰ, তেন্তে তোমালোকৰ তাত অপশ্যন থাকে, 6টা কুৱেশ্যন দিয়া থাকে, তাৰপৰা মাত্ৰ কিমান কৰিব লাগে, আমাৰ 3টা কৰিব লাগে। ঠিক তেনেদৰে 1 মাৰ্কছৰ 7টা দিয়া থাকে নেকি, তো 7টাৰ পৰা মাত্ৰ 5টা কৰিব লাগে। তো তোমালোকৰ ধুনীয়াকৈ কিন্তু সেই যিমান কুৱেশ্যন থাকিব সেইখিনি গোটেইখিনি পাৰিবা। টাৰ্গেট মাত্ৰ 2 মাৰ্কছ আৰু 1 মাৰ্কছ। তোমালোকৰ হয়তো নোটছবিলাক আছে, নোটছবিলাকৰ পৰা তোমালোকে শ্বৰ্টবিলাক কৰি ল'বা, 1-2 মাৰ্কছৰ গোটেই শ্বৰ্টখিনি কৰি ল'বা এই 4টা ছাবজেক্টৰ।
চেপ্টাৰৰ কিন্তু প্ৰথমতে বুজি ল'বা প্ৰথমতে চেপ্টাৰটো বুজি ল'লে তোমালোকৰ সোনকালে মনত ৰখাত সহায় হ'ব তো ভিডিঅ' ডেছক্ৰিপশ্যনত আছে সেইখিনি চাই ল'বা তো ইয়াতে থাকিব টোটেল আমাৰ কিমান 11 মাৰ্কছ থাকিব নেক্সট আছে আমাৰ পয়েট্ৰি ছেকশ্যন তো পয়েট্ৰি ছেকশ্যনত আমাৰ 4টা চেপ্টাৰ আছে কিন্তু আমি এতিয়া 4টা চেপ্টাৰ বুজিবলৈ দিগদাৰ হ'ব হয়তো ইমান কম সময়ত গতিকে আমি 2টা চেপ্টাৰ ল'ম 2টা চেপ্টাৰ কি ল'ম মাই মাদাৰ এজ 66 আৰু কিপিং কুৱাইট এই 2টা চেপ্টাৰ আমি ভালদৰে পঢ়িম তো এই 2টা চেপ্টাৰো মই প্লেলিষ্টৰ লিংক এটা দি দিছোঁ তো প্ৰ'জ পয়েট্ৰি গোটেইখিনি পাই যাবা তো তাত মাই মাদাৰ এজ 66 আৰু কিপিং কুৱাইট এই 2টা চেপ্টাৰে বুজোৱা হৈ আছে তোমালোকে তাৰপৰা বুজি তোমালোকৰ ইয়াৰ পৰা 2 মাৰ্কছৰ 1 মাৰ্কছৰ চাব নালাগে 2 মাৰ্কছৰ যি কুৱেশ্যন আছে সেইখিনি পঢ়ি ল'বা তোমালোকৰ নোটছ অলৰেডি আছে 2 মাৰ্কছৰ যিমানখিনি আছে তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা নেক্সট আহিলে ছাপ্লিমেণ্টাৰী তো ছাপ্লিমেণ্টাৰী মাঘ বিহু চাইল্ডহুড তাৰ টাইগাৰ কিং এই 3টা চেপ্টাৰ তোমালোকে নিজে পঢ়ি ল'বা তাৰ এক্সপ্লেনেশ্যন এখান দিয়া নাই আৰু এতিয়া দিয়াৰ সময়ো নাই গতিকে এই 3টা চেপ্টাৰ তোমালোকে অলপ ভালদৰে পঢ়ি ল'বা পঢ়াৰ পিছত জাষ্ট টাৰ্গেট কৰিবা ইয়াত থকা 2 মাৰ্কছবিলাকৰ অকল 2 মাৰ্কছৰ দেই অকল 2 মাৰ্কছৰ কুৱেশ্যন আনচাৰখিনি ভালদৰে পঢ়ি ল'বলৈ তো এনেকৈ তোমালোকৰ কি হ'ব জানানে তো এই টোটেল যদি আমি কৰোঁ যোনখিনি হিচাপত দিলোঁ মই তোমালোকৰ টোটেল কৰিলে এইখিনিৰ পৰা তোমালোকৰ 47 মাৰ্কছ আহিব 47 মাৰ্কছ আহিব তাৰ ভিতৰত মই ধৰিলোঁ তোমালোকৰ 7 মাৰ্কছ এনেই গ'ল তথাপিও তোমালোকৰ কিন্তু 40 মাৰ্কছ ধুনীয়াকৈ আহিব মই ভাবিছোঁ 7 মাৰ্কছ তোমালোকৰ কিবা হয়তো ভুলেই হ'ল কিন্তু 40 মাৰ্কছ তোমালোকৰ ধুনীয়াকৈ আহি আছে এতিয়া হয়তো তোমালোকৰ মনত প্ৰশ্ন আহিছে যে এইকেইটা যোনকেইটা চিলেবাছ দিলোঁ মই মানে যোনকেইটা চেপ্টাৰ পঢ়িব দিছোঁ বা গ্ৰামাৰ ছেকশ্যন দিছোঁ সেইকেইটা এই 3 দিনত কিদৰে কৰিম এতিয়া চোৱা ভিডিঅ'টো চোৱাৰ লগে লগে যদি তোমালোকে ভিডিঅ'টো আজিয়ে চাই আছা আপলোড কৰাৰ দিনাখনে তো তোমালোকে পেছেজৰ ভিডিঅ'টো প্ৰথমে চাই লোৱা চাই পেলাই লগে লগে তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ তোমালোকে পায়ে যাবা নেটত তো তাতে চাই পেলাই প্ৰিভিয়াছ ইয়েৰৰ 2টামান পেছেজ তোমালোকে ট্ৰাই কৰা প্ৰেক্টিছ হৈ যাব তোমালোকৰ তো এইখিনি পেছেজৰ হৈ যাব তোমালোকৰ ধৰা এতিয়া নেক্সট আহিল আমাৰ গ্ৰামাৰ ছেকশ্যন তো গ্ৰামাৰ ছেকশ্যনকেইটা কি কৰিবা তোমালোকে ধৰা আজি অলপ চাব পাৰা ধৰা আজি তোমালোকে বেছেজখিনি ক্লিয়াৰ কৰি তোমালোকে ধৰা ভইচৰ ভিডিঅ'টো চালা ভইচৰ ভিডিঅ'টো চাই পেলাই বুজি পেলাই তোমালোকে প্ৰিভিয়াছ ইয়েৰৰ লাষ্ট 10 ইয়াৰ্ছৰ তোমালোকে কুৱেশ্যন এনচাৰখিনি ছল্ভ কৰিলা তো হৈ গ'ল নেক্সট তোমালোকে কি কৰিবা টেন্সৰ মানে গ্ৰামাৰখিনিৰ কথা কৈছোঁ অহা কাইলৈ ধৰা তোমালোকে টেন্সৰ ভিডিঅ'টো চালা ভিডিঅ'টো চাই পেলাই লাষ্ট 10 ইয়াৰৰ তোমালোকে যোনখিনি মানে আহিছিল কুৱেশ্যন টেন্সৰ কাৰেক্ট টেন্সৰ তো সেইখিনি তোমালোকে ছল্ভ কৰিলা অহা কাইলৈ আকৌ পৰহিলে তোমালোকে প্ৰিপজিশ্যনৰ ভিডিঅ'টো চালা প্ৰিপজিশ্যনৰ ভিডিঅ'টো চাই পেলাই পৰহিলে তোমালোকে লাষ্ট 10 ইয়াৰৰ প্ৰিপজিশ্যনখিনি অলৰেডি মই বনাই থৈছোঁ বাৰু লাষ্ট 10 ইয়াৰৰ চলিউশ্যনখিনি তো সেই ভিডিঅ'টো চাই দিলে তোমালোকৰ এইখিনি কমপ্লিট হৈ যাব এতিয়া আজিতো আৰু বেলেগ পঢ়াৰ সময় নাই পেছেজ আৰু ভইচৰ ভিডিঅ'টো চালা তো এতিয়া পিছত কি কৰিবা কাইলৈ বা আজি যদি টাইম হয় আজিয়ে কৰিব পাৰা তো তোমালোকে কি কৰিবা আমাৰ প্ৰ'জৰ চাবা তোমালোকে এদিনতে তোমালোকে ধৰা 4টা ভিডিঅ' চাই দিলে বুজি যাব অলৰেডি তোমালোকে ধৰা এনেকৈ কৰিবা বস্তুবিলাক এটা ভিডিঅ' চালা প্ৰথমতে ধৰা অহা কাইলৈ ৰাতিপুৱা তোমালোকে কি কৰিলা তাৰ লাষ্ট লেচনৰ ভিডিঅ'টো চালা তো লাষ্ট লেচনৰ ভিডিঅ'টো চাই পেলাই চোৱাৰ লগে লগে তাত থকা চেপ্টাৰত থকা যোনবিলাক 2 মাৰ্কছৰ আৰু 1 মাৰ্কছৰ কুৱেশ্যন আনচাৰ আছে সেইখিনি পঢ়ি দিলা হৈ গ'ল নেক্সট তোমালোকে কি কৰিব লাগিব মেমৰিজ অফ ছোটা চাহিব ল'লা লাষ্ট লেচনটো শেষ হৈ গ'ল তাৰপিছত মেমৰিজ অফ ছোটা চাহিবটো পঢ়িলা তাৰপৰা থকা কুৱেশ্যন এনচাৰখিনি তোমালোকে চাই দিলা তেনেদৰে লাষ্ট লেচন চোৱাৰ দৰে এইটো চাই দিলা নেক্সট তোমালোকে কি কৰিলা অহা কাইলৈ কথা কৈছোঁ মাই মাদাৰ এজ 66টো পঢ়ি দিলা তাত থকা কুৱেশ্যন এনচাৰখিনি তোমালোকে কৰি ল'বা নেক্সট আমি কাইলৈ কি কৰিম মাঘ বিহুটো আমি কমপ্লিট কৰি দিম তো এনেদৰে আমাৰ কি হ'ব কাইলৈৰ কাৰণে আমাৰ থাকিল কি লাষ্ট লেচন মেমৰিজ অফ ছোটা চাহিব মাই মাদাৰ এজ 66 আৰু মাঘ বিহু এই 4টা চেপ্টাৰ আমি অহা কাইলৈ শেষ কৰিবই লাগিব আৰু লগতে ভইচখিনি কমপ্লিট কৰিব লাগিব এতিয়া পঢ়িৰ কথা কৈছোঁ পঢ়ি আমি কি কৰিম লষ্ট স্প্ৰিং আৰু ইণ্ডিগো সেই দুটা আমি শেষ কৰিব লাগিব নেক্সট আমি কি কৰিম আৰু আমাৰ পয়েট্ৰি ছেকশ্যনত কি আছে কিপিং কুৱাইট তো কিপিং কুৱাইটটো আমি পঢ়িলে শেষ কৰিম আৰু কি কৰিম চাইল্ডহুড সেইটো শেষ কৰি দিম তো পৰহিৰ কাৰণে আমাৰ কি থাকিলে 4টা চেপ্টাৰ থাকিলে 4টা চেপ্টাৰৰ পিছত আমি পৰহিলে কি কৰিম আমাৰ টেন্সটো ক্লিয়াৰ কৰিব লাগিব তো টেন্সটো আমি ক্লিয়াৰ কৰি দিম হৈ গ'ল নেক্সট পৰীক্ষাৰ আগদিনাখনৰ কাৰণে আমাৰ থাকিল কি টাইগাৰ কিংটো থাকিলে তো টাইগাৰ কিংটো পঢ়িম আৰু আমাৰ এইপিনে গ্ৰামাৰ ছেকশ্যনত কি থাকিলে প্ৰিপজিশ্যন থাকিলে তো এইখিনি আমি টাইগাৰ কিং আৰু প্ৰিপজিশ্যন পঢ়ি ল'লোঁ পঢ়াৰ পিছতে আমি ৰাতিপুৱা ভাগতে এইখিনি শেষ হৈ যাব তো পিছৰ যিমানখিনি সময় থাকিলে আমি যি পঢ়িলোঁ সেইখিনি এবাৰ ৰিভাইজ কৰিম
1 2 মাৰ্কছৰ যোনবিলাক আমি কুৱেশ্যন আনচাৰ পঢ়িলোঁ এইখিনি ৰিভিজন কৰিম লাগিলে পেছেজ এটাও আমি প্ৰেক্টিছ কৰিম লাগিলে আমি গ্ৰামাৰখিনি আৰু এবাৰ চাই যাম লাষ্ট 10 ইয়াৰ্ছৰ তো ধুনীয়াকৈ আমাৰ কিন্তু এইখিনি চিলেবাছ ধুনীয়াকৈ কমপ্লিট হৈ যাব তাৰোপৰি যদি তোমালোকৰ আৰু সময় থাকে তোমালোকে এক্সট্ৰা কিছুমানো চাব পাৰা তো যিসকলে ব্লেংক হৈ আছে তেওঁলোকৰ কাৰণে এইটো তো তোমালোকৰ যদি আৰু কিবা এক্সট্ৰা চাইছা বা কিবা চাবলগীয়া আছে তোমালোকে পৰীক্ষাৰ আগদিনাখন ধুনীয়াকৈ চাব পাৰিবা বা এইখিনিত যদি সময় থাকে তোমালোকে যদি অলপ স্পীডত কৰিব পাৰা বস্তুখিনি ধুনীয়াকৈ হৈয়ে যাব বাৰু বেছিটো নাথাকে 1-2 মাৰ্কছৰ তো গতিকে তোমালোকৰ ধুনীয়াকৈ মই হৈ যাব বুলি ভাবোঁ এইখিনি তো এইখিনি আছিলে আশা কৰিছোঁ তোমালোকে এইখিনি ফ'ল' কৰি তোমালোকে নিশ্চিতভাৱে এটলিষ্ট পাছটো কৰি যাবা এইখিনি যদি চিলেবাছ ফ'ল' কৰিব পাৰা যিসকলে একো পঢ়াও নাই এই 3 দিনত এইখিনি পঢ়িও তোমালোকে পাছ কৰিব পাৰিবা তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কি ৱাচিং কেলা